ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা মহাবিদ্যালয়সমূহত ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। এই ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব, আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিম। ক'ত পে'মেণ্ট কৰিব লাগিব, কিমান টকা পে'মেণ্ট কৰিব লাগিব, ক'ত কি কৰিব লাগিব, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি এই চেনেলত আপুনি নতুন আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট মই এই চেনেলত ৰেগুলাৰ দি থাকোঁ। আৰু এইটো ৱেবছাইটত আপোনালোকে কেনেকৈ আহিব, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, গুগলত যাব পাৰে বা ক্ৰমত যাব পাৰে বা যিকোনো এটা ব্ৰাউজাৰত গ'লে হ'ল। গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব গুৱাহাটী চামৰাত edu.in বুলি। এইটো আপোনালোকে প্ৰথম যিটো মই আপোনালোকক দেখাই দিছোঁ, এইটো চাৰ্চ কৰিব লাগিব গুৱাহাটী চামৰাত edu.in। এইটোত আপোনালোকে জাষ্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত চাওক, আপোনালোকৰ প্ৰথম যিটো ৱেবছাইট আহিছে guwahati.samrat.edu.in, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰিব লাগিব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তলত বহুতকেইটা অপশ্যন আহিব পাৰে, কিন্তু আপোনালোকে কোনটোত ক্লিক কৰিব, প্ৰথম যিটো আহিছে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা আহিব, আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো আহি গৈছে। এইটোত আপোনালোকে ষ্টুডেণ্ট চাইনিং, মানে আপোনালোকৰ প্ৰথম যিটো আহিছে এনৰলমেণ্ট নাম্বাৰ, ইয়াত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো দি দিব। এনৰলমেণ্ট নাম্বাৰ দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ যিটো পাছপোৰ্ট আছিলে সেই পাছপোৰ্টটো দি দিব। যদি আপোনালোকে পাছপোৰ্টটো পাহৰি গৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত জনাব এইটো পাছপোৰ্টটো কেনেকৈ ৰিকভাৰ কৰিম, পিছত মই আপোনালোকক জনাই দিম। তাৰপাছত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব, ইয়াত এটা অপশ্যন দেখিব পাব আপোনালোকে লগ ইন বুলি। ইয়াত এনৰলমেণ্ট নাম্বাৰ ইয়াত পাছপোৰ্ট দি আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব। মই আগৰ প্ৰচেছখিনি দেখুৱাই আছোঁ। তাত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত চাওক, আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে সোঁফালে এটা 3 লাইন দেখি আছে আপোনালোকে, এইটো মই আপোনালোকক দেখাই দিছোঁ কোনটোত। ইয়াত চাওক, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব 3 লাইনত। মই 3 লাইনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ এটাও ভুল নকৰিব, শুদ্ধকৈ চাব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই পিছত আপোনালোকে এপ্লাই কৰিব, নহ'লে আপোনাৰ এটাও যদি ভুল হৈ যায় তেতিয়াহ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত আপোনালোকে এটা অপশ্যন বহুতকেইটা অপশ্যন আছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাব এক্সামিনেশ্যনৰ তলত এটা অপশ্যন দিয়া আছে ৰেজিষ্ট্ৰেশ্যন বুলি। এইটো ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ, কাৰণ এটা আখৰ ভুল হ'লে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। এতিয়া আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত দিয়া আছে চাওক, কৈ দি আছোঁ, ইয়াত আছে ৰেজিষ্ট্ৰেশ্যন অপেন ৰেগুলাৰ এক্সামিনেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড থাৰ্ড ছেমিষ্টাৰ, মানে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে, ইয়াত দিয়া আছে। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত ক্লিক হেয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম, ইয়াত আপোনালোকে ক্লিক কৰিলে আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত ইয়াত আমাৰ আমাৰ ইনফৰমেশ্যন সকলোখিনি আহি আছে। এতিয়া আপোনালোকে কি কৰিব, তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দিয়া আছে, এইটো আপোনালোকে হয়তো বহুত মানুহে নাজানিব পাৰে। ইয়াত দিয়া আছে চিলেক্ট ফৰ PWD পাৰ্চন উইথ ডিছেবিলিটি ষ্টেটাছ। এইটোত আপোনালোকে যদি আপোনালোকৰ মানুহবিলাক বিকলাংগ হয় বা শৰীৰত কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আৰু যদি আপোনাৰ কোনো প্ৰব্লেম নাই শৰীৰত, তেতিয়াহ'লে আপোনালোকে নট এপ্লিকেবল দি দিব। দিয়াৰ পাছত ইয়াত আপোনালোকে প্ৰথমত যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ইয়াত সকলোখিনি অলৰেডি চিলেক্ট হৈ থাকিব। তাৰপাছত আপোনালোকে কি কৰিব, এইটো চিলেক্ট হৈ থাকিব। যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়াৰ পৰা এইটো চিলেক্ট হৈ থাকিব। এতিয়া আপোনালোকে কি কৰিব, ছাবমিট অপশ্যন যিটো দিয়া আছে, এই ছাবমিট অপশ্যনত আপোনালোকে জাষ্ট ক্লিক কৰি দিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত
এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি একেবাৰে তলপিনে আহিব। ইয়াত চাওক এটা 3টা অপশ্যন আহিছে। ইয়াত আপোনালোকে কি কৰিব, ইয়াত চাওক যদি আপোনাৰ প্ৰথমত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এইটো ইউনিভাৰ্চিটি পৰ্টেলত, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত যদি আপোনালোকে প্ৰথমত ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিছিলে সেই সময়ত যদি এইটো ভুল হয়, এইটো শুধৰণি কৰিবলৈ হ'লে আপোনালোকে আপডেট কোৰ্ছ অপশ্যনত আপোনালোকে ক্লিক কৰিব। আপোনালোকক মই হাইলাইট কৰি দেখুৱাই দিছোঁ। এইটো আপোনালোকে ক্লিক কৰি আপোনালোকে আপডেট কৰাই ল'ব। এতিয়া আমি পইচা কেনেকৈ দিম এইটো জানি লওঁ। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখি আছে বিল ডেস্ক, এই অপশ্যনটো আপোনালোকে জাষ্ট ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। ইয়াত চাওক, ইয়াত আপোনাৰ এইটো যে ৰেজিষ্ট্ৰেশ্যন কৰিব, এইটোৰ আপোনাৰ পে'মেণ্ট দিব লাগিব 890 টকা। 890 টকা এইটো আপোনাৰ মোবাইলৰ পৰা দিব লাগিব। এইটো আপোনাৰ ফোনপে', গুগল পে' যিকোনো এটা থাকিলেই হ'ল। যদি আপোনালোকৰ নিজৰ ফোন আছে তেতিয়াহ'লে, যদি আপোনালোকৰ ফোনপে' গুগল পে' নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, QR অপশ্যনত ক্লিক কৰিব। QR অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি BHIM UPI বুলি চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে কি কৰিব, তলত এটা অপশ্যন দিয়া আছে মেক পে'মেণ্ট, এই মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰি ইয়াত আপোনাৰ বন্ধু বান্ধৱীসকলৰ মোবাইলৰ পৰা আপোনালোকে পইচাটো দি এইটো QR ক'ডত পইচাটো দি দিব। দিয়াৰ পাছত আপোনালোকৰ ফৰ্মখন ফিল আপ হৈ যাব। ফিল আপ হোৱাৰ পাছত আপোনালোকৰ কি হ'ব, ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আপোনাৰ এটা পে'মেণ্ট ৰিচিপ্ট দিব। এই পে'মেণ্ট ৰিচিপ্টখন আপোনালোকে আপোনাৰ নিজৰ কলেজত গৈ জমা দিব লাগিব। ঠিক আছে, এইটো জমা দিলে আপোনালোকৰ হৈ যাব। আৰু বৰ্তমান যে মই আপোনালোকৰ যিটো প্ৰচেছ দেখুৱাইছোঁ, সেই প্ৰচেছ মতে আপোনালোকে কাম কৰে। এইটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিব, নহ'লে আপোনালোকে এটা আখৰ ভুল হৈ গ'লেও এইটো ফৰ্মত ৰিজেক্ট হৈ যাব। গতিকে আৰু যদি চেনেলটো লৈ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপোনালোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সিহঁতৰ ওচৰত এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সিহঁতেও নিজৰ ঘৰতে বহি নিজৰ মোবাইল ফোনৰ জৰিয়তে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ।